গাইজ ওয়েলকাম ব্যাক টু মাই জিনিস ব্লগ। কি খবৰ আপোনালোকক? আৰু ফাইনেলি আজি গৈ আছোঁ মাজুলী আৰু মাজুলী গৈ আছোঁ ৰাস চাবলৈ। আৰু জীৱনৰ প্ৰথমবাৰ এইবাৰ গৈছোঁ মাজুলী ৰাস চাবলৈ। মই আগে পিছে যোৱা নাই, আজি এইবাৰ প্ৰথম যোৱা হ'ব মোৰ। আৰু নামিলোঁ আৰু এতিয়া গৈ আছোঁ গুৱাহাটীলৈ। আৰু এইফালে গাড়ীবোৰ নামিয়ে অটো পাই গ'লোঁ। এইফালে অটোত বহি গৈ আছোঁ আমি। আৰু আমি কোন কোন আহিলে আপোনালোকক দেখাই দিছোঁ। এইফালে নিতুল, এইফালে বিপ্লৱ, এইফালে মহাপ্ৰকাশ আৰু জগন্নাথ, মানে আমি এইকেইজন আহিছোঁ। আৰু এইফালে তাৰপৰা যোৱাত উৰণে সেইটো কাম চলি আছে, এতিয়া চব কণ্ডিশ্যনৰ কাম চলি আছে। ফাইনেলি গাছ ফুলবাটি ঘাট পাই গ'লোঁ আৰু গাড়ী ইয়াতে ৰখিব আৰু এইফালে আগত নাযায়, মানে আগত পুৰা জাম হৈ আছে। এয়া চব একেলগে কিনিবি নেকি? মানে ৰাসৰ চিজন না, মানে ৰাস্তা পুৰা জাম হৈ আছে, সেইকাৰণে আমাক ইয়াতে নমাই দিলে। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাম ফুলবাটি ঘাটলৈ। তো বিপ্লৱ কেনেকুৱা লাগিছে? এক্সাইট নে পুৰা? জয়প্ৰকাশ এবাৰ প্ৰথমবাৰ নেকি ৰাস চোৱা হ'ব আমাৰ? সৰুৰ পৰা ইয়াতে কেলে? মই দুবাৰ আহিলোঁ। অঁ, মমাৰ ঘৰ। অঁ, আৰু এইফালে পুৰা জাম, চব মানুহৰ ভিৰ পুৰা, মানে কি ক'ম, সেইকাৰণে ইমান দেৰি আমি খোজকাঢ়ি আহিলোঁ। তাৰপৰা পুৰা জাম হৈ আছে ৰাস্তা ঘাট। প্ৰব্লেম এটা হৈ গ'ল, মানে আমি টিকেট কটা নাছিলোঁ অনলাইনত, মানে আমি অফলাইন টিকেট আহিম বুলি ভাবি আছিলোঁ। তো এইফালে মানে তাত বহুত দাম, আপোনালোকে চালেই। তো এতিয়া আমি গৈ আছোঁ মানে কমলাগাড়ী ফেৰি। তো তাত কি হয় চাওক, ঘৰৰ ফেৰি যিটো হৈ যায় তাৰ ঘৰৰ ফেৰিতে গুচি যাম। এইফালে আমি এইফালে পূৰা বেগ চেগ লৈ গৈ আছোঁ। আৰু এইফালে এয়া মই এইবাৰ 6 বছৰ পিছত আহিলোঁ, মানে বহুত আগতে অহা, সৰু থাকোঁতে আহিছিলোঁ। তো এইবাৰ আহিলোঁ আৰু জীৱনৰ প্ৰথমবাৰ এইবাৰ মানে মাজুলী ৰাস চাবলৈ আহিলোঁ। টিকেটৰ লাইন চাওক, কিমান ডাঙৰ টিকেটৰ লাইন, মানে 3-4 ঘণ্টা ইয়াতে লাগি যাব। তো গাইছ 11টাৰ পৰা লাইন লাগি এতিয়া সময় হৈছে 12:30 আৰু এতিয়া 1 বাজিবলৈ হ'ল। আৰু এতিয়া আহিছোঁ অকণমান এইফালে, আৰু মানে টিকেট পাবলৈ মানে বহুতো অসুবিধা, মানে আমি অনলাইন টিকেট নকৰাকৈ অনলাইন টিকেট কৰা নাই, সেইকাৰণে বহুতে প্ৰব্লেম হৈছে। এতিয়া মানে অফলাইন টিকেট আছে, মানে বহুত ডাঙৰ লাইন, তো আপোনালোকক দেখালেই লাইনটো বহুত ডাঙৰ লাইন। তো লাইনত ৰখি পালোঁ আৰু মানে এজন তাত ৰাখি আহিলোঁ। আৰু আমি এতিয়া 3টা এখন এইফালে আহিলোঁ। তো 4জন একেলগে লাইন লগাতকৈ দিগদাৰ হ'ব, সেইকাৰণে এজনক তাত থৈ পিনে আমি অকণমান এইফালে অকণমান ফুৰিবলৈ আহিলোঁ। ফাইনেলি গাইছ 11টাৰ পৰা ৰখি এতিয়া টিকেট পাই গ'লোঁ, অফলাঘাটৰ টিকেট পাই গ'লোঁ। এতিয়া টিকেট কাটিলোঁ আৰু এতিয়া ফেৰি আহি আছে আৰু যামে। আৰু এইটো এইফালে আহি আছে, চাব পাৰে আপোনালোকে ইয়াৰ পৰা। তো ৰাতিপুৱা 11টাৰ পৰা ৰখি আৰু অৱশেষে এতিয়া সময় হৈছে 1:30 আৰু এতিয়া ফাইনেলি আমাৰ টিকেট কটা হৈ গ'ল আমাৰ 5জনৰ। এতিয়া ফেৰি আহিব আৰু যাম। আপোনালোকে চাব পাৰে পুৰা মানুহ পুৰা ভিৰ হৈ আছে, পুৰা মানুহ এইফালে গাড়ী পুৰা লাইন লাগি আছে। চব এতিয়া চব কলাঘাটতে যাব, পুৰা চাব হৈছে আপোনালোকে, গাড়ী লাইন লাগি আছে। আমি ফেৰিব নামিলোঁ, যাব লাগে হয় নাই? তো গাইছ মেজিক ধৰি ল'লোঁ, এতিয়া মেজিকত গৈ আছোঁ হেৰি গ'লোঁ। তো এতিয়া দাদা এতিয়া তাক চলাব। সেইফালে আমি চবেই লগৰকেইটা উঠি ল'লোঁ। এইফালে চাব পাৰে এতিয়া দাদা আহিব, যাব লাগে। আৰু এইটোৱে আছে লাষ্ট গাড়ী, আৰু গাড়ী নাই, চব গ'ল। চাব পাৰে ফাইনেলি গাইছ গাড়ীৰ পৰা নামিলোঁ। প্ৰায় এতিয়া সময় হৈছে 5টা, মানে সেই ৰাতিপুৱা ঘৰৰ পৰা 10টাতে ওলালোঁ আৰু এতিয়া 5টাত আহি পালোঁ। আৰু মানে আপোনালোকে যদি মাজুলী ৰাস চাব আহে, তেতিয়াহ'লে আপোনালোকে আগতীয়াকৈ অনলাইন টিকেট কৰি দিব, মানে অফলাইন টিকেটৰ ভৰসা নকৰিব, একদম ভৰসা নকৰিব। কাৰণ মানে অফলাইন টিকেট মানে পাব আপোনালোকে, মানে অকণমান অসুবিধা হ'ব। যেনেকৈ আমাৰ 10টা বজাত আহি পিনে আমাৰ এনেকুৱা গুচি গ'ল, মানে পূৰা সন্ধিয়া হৈ গ'ল। এইফালে মমা গৈছিলে আমাক মানে আগবঢ়াবলৈ। মমা কেনেকুৱা? ভালে, বহুত দিন পিছত লগ পালোঁ হয় নাই? হয় হয়। এইফালে আজি মানে সিহঁতৰ ঘৰতে থাকিম, ইয়াৰ নাম হৈছে বাবলু। তো তোমালোকে যাব লাগে হয় নাই? ফাইনেলি গাইছ ঘৰ আহি পালোঁ আৰু আজি ইয়াতে থাকিম। এইফালে মমাহঁতৰ ঘৰৰ চাব পাৰে। তো আজি মানে 2 দিনমান থাকিম আৰু ইয়াতে। আৰু নেক্সট ভিডিঅ' আপোনালোকক ৰাস দেখাম। তো আজিলৈ ইমানে। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলটো চাইছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকক কম নজনাই বাই বাই।